আমাৰ গ্ৰীণ হিলছ ইংলিছ স্কুলত বতাহ বৰষুণ ডাঙৰ ধুমুহা অহাৰ কাৰণে আমাৰ স্কুল ঘৰখন ক্ষতিগ্ৰস্ত হ'ল। তাৰমানে টিংখন উৰুৱা হৈছিলে। স্কুল ক্লাছ চলি থকা অৱস্থাত এখন ডাঙৰ ধুমুহা আহিছিলে। ইয়াৰ পিছত মই পাঠদান যেতিয়া কৰি আছিলে দেখিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আছিল ওলাই দৌৰিব লগা হৈছিল, পলাব লগা হৈছিল। কাৰোবাৰ কিবা হৈছে নেকি? কিমান ছাত্ৰ ছাত্ৰী আছিল? কেইটামান বজাত হৈছে এইটো? হয়, প্ৰায় 12টামান বজাত হৈছিলে। ইয়াৰ পিছত স্কুল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধা পাইছে। এইটো কাৰণে মই কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ CM তুলিৰাম ৰংহাঙক মই অনুৰোধ কৰিব বিচাৰিছোঁ, এখন যাতে আমাৰ স্কুল ঘৰখন যাতে আৰু পুনৰ মেৰামতি কৰিবলৈ মই অনুৰোধ কৰিলোঁ। আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ডিজাষ্টাৰ মেনেজমেণ্ট যিটো আছিলে তেখেতসকলেও মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ স্কুল ঘৰখন যাতে পুনৰ ভালকৈ মেৰামতি হওক। ছাত্ৰ ছাত্ৰী কিবা হৈছে নেকি? কিমান আছিল তেতিয়া? ছাত্ৰ ছাত্ৰী প্ৰায় 100জন মান ওপৰত আছিলে হয় তেতিয়া। আৰু ছাত্ৰ ছাত্ৰীটো বৰ্তমান একোটো হোৱা নাই, কিন্তু আমাৰ ঘৰখনটোৱে লণ্ড ভণ্ড হ'ল। হয়, আমাৰ গ্ৰীণ হিলছ ইংলিছ স্কুলত বতাহ বৰষুণ ডাঙৰ ধুমুহা অহাৰ কাৰণে আমাৰ স্কুল ঘৰখন ক্ষতিগ্ৰস্ত হ'ল। তাৰমানে টিংখন উৰুৱা হৈছিলে। স্কুল ক্লাছ চলি থকা অৱস্থাত এখন ডাঙৰ ধুমুহা আহিছিলে। ইয়াৰ পিছত মই পাঠদান যেতিয়া কৰি আছিলে দেখিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আছিল ওলাই দৌৰিব লগা হৈছিল, পলাব লগা হৈছিল। কাৰোবাৰ কিবা হৈছে নেকি? কিমান ছাত্ৰ ছাত্ৰী আছিল? কেইটামান বজাত হৈছে এইটো? হয়, প্ৰায় 12টামান বজাত হৈছিলে। ইয়াৰ পিছত স্কুল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধা পাইছে। এইটো কাৰণে মই কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ CM তুলিৰাম ৰংহাঙক মই অনুৰোধ কৰিব বিচাৰিছোঁ, এখন যাতে আমাৰ স্কুল ঘৰখন যাতে আৰু পুনৰ মেৰামতি কৰিবলৈ মই অনুৰোধ কৰিলোঁ। আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ডিজাষ্টাৰ মেনেজমেণ্ট যিটো আছিলে তেখেতসকলেও মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ স্কুল ঘৰখন যাতে পুনৰ ভালকৈ মেৰামতি হওক। ছাত্ৰ ছাত্ৰী কিবা হৈছে নেকি? কিমান আছিল তেতিয়া? ছাত্ৰ ছাত্ৰী প্ৰায় 100জন মান ওপৰত আছিলে হয় তেতিয়া। আৰু ছাত্ৰ ছাত্ৰীটো বৰ্তমান একোটো হোৱা নাই, কিন্তু আমাৰ ঘৰখনটোৱে লণ্ড ভণ্ড হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।